অসমত বানৰ ভয়াৱহ ৰূপ, মৃতকৰ সংখ্যা 10 জনলৈ বৃদ্ধি, 3 লাখতকৈও অধিক লোক প্ৰভাৱিত হয়। ৰাজ্যত দিনক দিনে জটিল হৈ পৰিছে বান পৰিস্থিতি। ৰাজ্যৰ 11খন জিলাত 3 লাখৰো অধিক লোক এতিয়া বানৰ কবলত পৰে। আনফালে চৰাইদেউ জিলাত আৰু এজন লোকৰ মৃত্যু হোৱাৰ লগে লগে এইবাৰ বানত মৃতকৰ সংখ্যা 11 জনলৈ বৃদ্ধি পালে। ব্ৰহ্মপুত্ৰ, দিখৌ, দিচাং আৰু ধনশিৰি আটাইকেইখন নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ গৈছে। 2019 চনত প্ৰকাশ পোৱা চূড়ান্ত NRCৰ পৰা বাদ পৰা 19 লাখ লোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ নকৰাকলৈ দাখিল কৰা এক আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ৰাজ্যিক NRC সমন্বয়কৰ কাৰ্যালয়লৈ জাননী প্ৰেৰণ কৰিছে। 6 বছৰ ধৰি আপিল প্ৰক্ৰিয়া আৰম্ভ নোহোৱাৰ বাবে আবেদনকাৰীসকল আইনী অনিশ্চয়তাত ভোগা বুলি আদালতক জনোৱা হয়। প্ৰধান বিচাৰপতি সূৰ্যকান্ত, বিচাৰপতি জয়মাল্য বাগচি আৰু বিচাৰপতি বিপুল M পাঞ্চলীৰ বিচাৰপীঠে এই জাননী জাৰি কৰে। ছিকিমত ভয়ংকৰ সুৰংগ দুৰ্ঘটনা, খহি পৰিল টানেল, অসমৰ এজনসহ 10 জনৰ মৃত্যু। ছিকিমৰ নামচি জিলাত সংঘটিত হৈছে এক ভীতিজনক সুৰংগ দুৰ্ঘটনা। ভূমিস্খলনৰ ফলত নিৰ্মাণৰত টানেল খহি পৰাৰ পিছত চলোৱা উদ্ধাৰ অভিযানত অসমৰ এজন শ্ৰমিকসহ 10 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই দুৰ্ঘটনাত পশ্চিমবংগৰ 4 জন, পঞ্জাৱৰ এজন, উত্তৰাখণ্ডৰ এজন আৰু নামচিৰ এজন লোকৰ মৃত্যু হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয়। ভূমিস্খলনৰ ফলত সুৰংগটোৰ ভিতৰত বিষাক্ত গেছ নিৰ্গত হোৱাৰ বাবে উদ্ধাৰ কাৰ্যত বহুত বাধাৰ সৃষ্টি হৈছে। ডিগবৈত দিন দুপৰতে 5 লাখ টকাৰ সোণৰ হাৰ কাঢ়ি ল'লে দুষ্কৃতিকাৰীয়ে। ডিগবৈত ভয়ংকৰ ডকাইতিৰ ঘটনা। 4জনীয়া এটা মটৰচাইকেল আৰোহী দলটোৱে সৰোজা শৰ্মা নামৰ এগৰাকী মহিলাৰ ডিঙিৰ পৰা প্ৰায় 5 লাখ টকা মূল্যৰ 30 গ্ৰামতকৈও অধিক ওজনৰ সোণৰ হাৰ কাঢ়ি লৈ উধাও হয়। বেংকৰ কাম শেষ কৰি 3চকীয়া বাহনলৈ ৰৈ থকা অৱস্থাত 2খন মটৰচাইকেলত অহা দলটোৱে এই অপৰাধ সংঘটিত কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত আৰম্ভ কৰিছে। অসমৰ শিক্ষা খণ্ডৰ বাবে এক ঐতিহাসিক দিন। 52 জন ছাত্ৰ-ছাত্ৰীৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল IIM গুৱাহাটীৰ প্ৰথমটো MBA বেচ। এই মুকলি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক 3 বছৰৰ ভিতৰত 189 একৰ স্থায়ী কেম্পাছৰ কাম সম্পূৰ্ণ কৰা হ'ব। ইয়াৰ লগতে তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে অসমত থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা প্ৰতিষ্ঠানসমূহত থলুৱা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি 20% নহয়। তেওঁ অন্তত 50% আসন থলুৱা ছাত্ৰ-ছাত্ৰীৰ পূৰণ হ'ব লাগে বুলি আহ্বান জনায়। সদনত একেৰাহে দ্বিতীয় দিনা হুলস্থুল, স্থগিত সংসদৰ বৰ্ষাকালীন অধিৱেশন। হয়, পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, দিল্লীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত আৰক্ষীৰ লাঠিচালনা আৰু অযোধ্যা ৰাম মন্দিৰৰ দান সংগ্ৰহৰ অনিয়মৰ বিষয়টোক লৈ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় দিনাও উত্তপ্ত হৈ পৰে সদন। লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে বিৰোধী সাংসদসকলে তীব্ৰ প্ৰতিবাদ আৰু শ্লোগান প্ৰদান কৰাত প্ৰশ্ন উত্তৰৰ সময় ব্যাহত হয়। অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ বিচাৰপীঠে বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো হুলস্থুল শান্ত নোহোৱাত সদনৰ কাৰ্যসূচী দিনটোৰ বাবে স্থগিত ৰখা হয়। গৌৰৱ গগৈৰ অভিযোগ, যোৰহাটৰ টিয়ক আৰু জলমগ্ন এলেকাসমূহ পৰিদৰ্শন কৰাৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। আন্তঃৰাজ্যিক সমন্বয়ৰ অভাৱৰ বাবে নাগালেণ্ডত হোৱা ডাবৰ ভঙা বৰষুণৰ আগতীয়া খবৰ অসম চৰকাৰে লাভ নকৰিলে। আন্তঃৰাজ্যিক সমন্বয়ৰ অভাৱৰ বাবে উজনি অসমত হঠাতে বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিল। ইয়াৰ উপৰিও চৰকাৰে বিজ্ঞানসন্মত নলা-নৰ্দমা ব্যৱস্থাৰ পৰিৱৰ্তে কেৱল ফ্লাইঅভাৰ আৰু পথ নিৰ্মাণতহে গুৰুত্ব দিয়াৰ বাবে এই বিপৰ্যয় ঘটিল বুলি তেওঁ কয়। অসমৰ গৌৰৱ মুগা ৰেচমক প্ৰিমিয়াম বিলাসিতা ব্ৰেণ্ড, প্ৰিমিয়াম লাক্সাৰী ব্ৰেণ্ড হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে আৰম্ভ কৰিছে 411 কোটি টকাৰ মিছন স্নেহজৰী। কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জ্যোতিৰ আদিত্য সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা এই আঁচনিখনে অসমৰ 2.5 লাখতকৈও অধিক তাঁতী, পালনকাৰী আৰু উদ্যোগীক। উল্লেখনীয় যে বৰ্তমান ৰাজ্যখনৰ প্ৰায় 1.85 লাখ পৰিয়াল এই মুগা শিল্পৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে।